আছে DY365 ডিজিটেল এছআৰৰ নামত বিজেপিয়ে বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰিছে। বিজেপিৰ নেতাপালি নেতাই কাৰ্যালয়লৈ গৈ কম্পিউটাৰত ভোট কৰ্তনৰ নামত নামিছে। নাগৰিকৰ ভোটৰ অধিকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও কাঢ়ি ল'ব নোৱাৰে, এনেধৰণে গৰজি উঠিছে। সংখ্যালঘুৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ ষড়যন্ত্ৰ শীঘ্ৰেই বন্ধ হ'ব লাগিব, অন্যথা প্ৰতিবাদ হ'ব বুলি এবাৰ গৰজি উঠা পৰিলক্ষিত হয়। এই মুহূৰ্তত সবিশেষ জনাম। এছআৰৰ নামত বিজেপিয়ে বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰিছে। বিজেপিৰ নেতাপালি নেতাই কাৰ্যালয়লৈ গৈ কম্পিউটাৰত ভোট কৰ্তনৰ কামত নামিছে। এনে অভিযোগ এবাৰ আমি শুনিবলৈ পাইছো। নাগৰিকৰ ভোটৰ অধিকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও কাঢ়ি ল'ব নোৱাৰিব। সংখ্যালঘুৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ ষড়যন্ত্ৰ শীঘ্ৰেই বন্ধ হ'ব লাগিব, অন্যথা আমি অধিক তীব্ৰ প্ৰতিবাদ কৰিম, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম বুলি হুংকাৰ। এছআৰৰ বিসংগতি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনক লৈ গৰজি উঠিল AIUDF। ৰিক্সা চালকক ভাড়া 5 টকা হলে 4 টকা দিবলৈ কেনেকৈ ক'ব পাৰে মুখ্যমন্ত্ৰীয়ে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৈতিকতাৰ স্খলন ঘটিছে। আৰু সেইবাবে এইবোৰ কৈছে বিজেপি চৰকাৰ। মুখ্যমন্ত্ৰীক হুংকাৰ দি সকিয়নি AIUDF বিধায়ক আশৰাফুল হুছেইনৰ। কোনজন মানুহে নিজৰ বিবেকেৰে এইবোৰ কথা ক'ব পাৰে? দুখীয়া মানুহ যদি কোনোৱে 5 টকা খুজিছে তেন্তে 10 টকা দিয়ক। এনে কাম কৰিলেহে আশীৰ্বাদ পাব, তেখেতৰ পৰা দুৱা পাব। হাজাৰ হাজাৰ লোকে শুনানিৰ বাবে শাৰী পাতি দিন ৰাতি একাকাৰ কৰিছে। অভিযোগ দি আপত্তি কৰা সকল কোন সেই কথা কোনেও নাজানে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ষড়যন্ত্ৰ আমি AIUDF দলে কেতিয়াও হ'বলৈ নিদিওঁ বুলি এবাৰ হুংকাৰ আমি শুনিবলৈ পাইছো। এছআৰৰ নামত বিজেপিয়ে বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰিছে। বিজেপিৰ নেতাপালি নেতাই কাৰ্যালয়লৈ গৈ কম্পিউটাৰত ভোট কৰ্তনৰ কামত নামিছে। গতিকে নাগৰিকৰ ভোটৰ অধিকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো কাৰণতে কাঢ়ি ল'ব নোৱাৰে। আৰু এই ষড়যন্ত্ৰ যদি বন্ধ নহয় শীঘ্ৰেই প্ৰতিবাদ হ'ব, অধিক আন্দোলন হ'ব আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম বুলি AIUDFৰ বিধায়ক আশৰাফুল হুছেইনে হুংকাৰ প্ৰদান কৰিছে। এছআৰৰ বিসংগতি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনক লৈ গৰজি উঠিল AIUDF। ৰিক্সা চালকক ভাড়া 5 টকা হলে 4 টকা দিবলৈ কয় মুখ্যমন্ত্ৰীয়ে। গতিকে মুখ্যমন্ত্ৰী এগৰাকীয়ে এনেধৰণৰ কথা কেনেধৰণে ক'ব পাৰে? বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীক হুংকাৰ দি সকিয়নি AIUDF বিধায়ক আশৰাফুল হুছেইনৰ। আমাৰ ওচৰত মন্তব্য আছে, অভিযোগ আছে, কি কৈছে আমি শুনাব বিচাৰিছো। বহুত মানুহে আজি এছআৰৰ নামত যি ধৰণে বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তনৰ যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি ওলাই আহিছোঁ। বহুতে অজ্ঞাত ব্যক্তিয়ে যিসকলে খুব ইণ্টেনশ্যনেলি 7 নম্বৰ ফৰ্ম ফিল আপ কৰিছে, আৰু বহুত মানুহে দেখা গৈছে যে 7 নম্বৰ ফৰ্মটো কোনোবাই অভিযোগকাৰী হিচাপে ফিল আপ কৰিছে, কিন্তু তেওঁ নাজানেই। এই ধৰণৰ ঘটনা অসম মূলকত সংঘটিত হৈছে। বৰপেটা জিলাতো তাৰ ব্যতিক্ৰম নহয়। বহুত ঠাইত বৈধ মানুহৰ নামত এই ভোট কৰ্তনৰ কাৰণে তেওঁলোকে লম্বা লম্বা হিয়াৰিঙৰ লাইনত দিন ৰাতি একাকাৰ কৰি তেওঁলোকে কষ্ট থিয় কৰাবলৈ বাধ্য কৰিছে। আজি লখিমপুৰ হওক বা বিভিন্ন জাগাত দেখা গৈছে যে তেওঁলোকে নাজানে অভিযোগকাৰী, কিন্তু তেওঁলোকে অভিযোগ দিয়া বুলি দেখাইছে। আজি দেখা গৈছে কামৰূপত চমৰীয়া সমষ্টিত যে বিজেপিৰ নেতাপালি নেতাই গৈ অফিচৰ কম্পিউটাৰ জব্দ কৰি তাতে ভোট কৰ্তনৰ কাম কাজ কৰি আছে। আমি সেইবিলাকৰ বিৰুদ্ধে AIUDF ওলাই আহিছোঁ, কাৰণ নাগৰিকৰ আটাইতকৈ ডাঙৰ অধিকাৰ হৈছে ভোটৰ অধিকাৰ, আৰু সেই অধিকাৰ হিমন্ত বিশ্ব শৰ্মাই কাঢ়ি ল'ব, এই কথা হ'ব নোৱাৰে। এটা সময়ত প্ৰফুল্ল মহন্তই কাঢ়ি লৈছিল, এটা সময়ত তৰুণ গগৈয়ে কাঢ়ি লৈছিল, আৰু সেই একেই পদাংক অনুসৰণ কৰি হিমন্ত বিশ্ব শৰ্মাই আজি আমাৰ ভোটৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে। আমি AIUDF দলে এইটো মানি ল'ব নোৱাৰোঁ, যাৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে ৰাজপথত নামি আহিছোঁ। প্ৰয়োজনত আমি ইয়াৰ ঊৰ্ধলৈ আমি যাবলৈ প্ৰস্তুত আছোঁ। AIUDF দল সদা আৰু সৰ্বদা মজলুম মেহনতি শ্ৰমজীৱী মানুহৰ হক আৰু অধিকাৰ ৰক্ষাৰ কাৰণে মেহনত কৰি আহিছে, সংগ্ৰাম কৰি আহিছে, আৰু অনাগত সময়তো যাব। আজি আন্দোলনৰ পৰা এটা স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ যে সংখ্যালঘু মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ যি ষড়যন্ত্ৰ বন্ধ হ'ব লাগিব, অন্যথা ইয়াতকৈ ডাঙৰ ডাঙৰ আন্দোলন গঢ়ি তোলা হ'ব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ ব্যক্তি মানসিকতাক প্ৰকাশ কৰিছে। তেখেত যে ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছে, তেখেত যে ব্যক্তি স্তৰত সৎ নহয়, সেই কথাটো প্ৰমাণ কৰিছে। কাৰোবাৰ ভাড়া 5 টকা হ'লে 4 টকা দিব, এই কথাটো কোনজন মানুহে বিবেকেৰে ক'ব পাৰে কওকচোন? কোনো এজন শিক্ষিত নৈতিকতা থকা মানুহে এইটো ক'বই নোৱাৰে। আৰু তেওঁৰ নৈতিকতাৰ স্খলন ঘটিছে, তেওঁ ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছে, যাৰ কাৰণে এইবিলাক কথা তেওঁ কৈছে। গৰীব মানুহ যদি কোনোবাই ৰিক্সাত উঠিছে 10 টকাৰ জেগাত 15 টকা দিয়ক,
তেওঁৰ পৰা আশীৰ্বাদ লওক, তেওঁৰ পৰা দোৱা লওক, যাতে আমাৰ জীৱনত কিবা এটা ভাল হয়। সেই মেহনত কৰি খোৱা মানুহজনক 2 টকা বেছিকৈ দিলে আমাৰ এজন ৰিক্সাৱালাৰ পৰা 1 টকা কাঢ়ি খোৱা জাতি অসমীয়া জাতি নহয়। এইটো হিমন্ত বিশ্ব শৰ্মা হ'ব পাৰে যে 10 টকাৰ কাম দি 100 টকাৰ কাম দি তাৰ পৰা 30 টকা চানকাৰী খোৱা, কমিশ্যন খোৱা হ'ব পাৰে, কিন্তু অসমীয়া জাতিৰ মানুহ সেইটো নহয়। আজি এছআৰৰ নামত যি ধৰণে বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তনৰ যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি ওলাই আহিছোঁ। বহুতে অজ্ঞাত ব্যক্তিয়ে যিসকলে খুব ইণ্টেনশ্যনেলি 7 নম্বৰ ফৰ্ম ফিল আপ কৰিছে, আৰু বহুত মানুহে দেখা গৈছে যে 7 নম্বৰ ফৰ্মটো কোনোবাই অভিযোগকাৰী হিচাপে ফিল আপ কৰিছে, কিন্তু তেওঁ নাজানেই। এই ধৰণৰ ঘটনা অসম মূলকত সংঘটিত হৈছে। বৰপেটা জিলাতো তাৰ ব্যতিক্ৰম নহয়। বহুত ঠাইত বৈধ মানুহৰ নামত এই ভোট কৰ্তনৰ কাৰণে তেওঁলোকে লম্বা লম্বা হিয়াৰিঙৰ লাইনত দিন ৰাতি একাকাৰ কৰি তেওঁলোকে কষ্ট থিয় কৰাবলৈ বাধ্য কৰিছে। আজি লখিমপুৰ হওক বা বিভিন্ন জেগাত দেখা গৈছে যে তেওঁলোকে নাজানে অভিযোগকাৰী, কিন্তু তেওঁলোকে অভিযোগ দিয়া বুলি দেখাইছে। আজি দেখা গৈছে কামৰূপত চমৰীয়া সমষ্টিত যে বিজেপিৰ নেতাপালি নেতাই গৈ অফিচৰ কম্পিউটাৰ জব্দ কৰি তাতে ভোট কৰ্তনৰ কাম কাজ কৰি আছে। আমি সেইবিলাকৰ বিৰুদ্ধে এআইডিএফ ওলাই আহিছোঁ, কাৰণ নাগৰিকৰ আটাইতকৈ ডাঙৰ অধিকাৰ হৈছে ভোটৰ অধিকাৰ, আৰু সেই অধিকাৰ হিমন্ত বিশ্ব শৰ্মাই কাঢ়ি ল'ব এই কথা হ'ব নোৱাৰে। এটা সময়ত প্ৰফুল্ল মহন্তই কাঢ়ি লৈছিল, এটা সময়ত তৰুণ গগৈয়ে কাঢ়ি লৈছিল, আৰু সেই একেই পদাংক অনুসৰণ কৰি হিমন্ত বিশ্ব শৰ্মাই আজি আমাৰ ভোটৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে। আমি এআইডিএফ দলে এইটো মানি ল'ব নোৱাৰোঁ, যাৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে ৰাজপথত নামি আহিছোঁ। প্ৰয়োজনত আমি ইয়াৰ ঊৰ্ধলৈ যাবলৈ আমি যাবলৈ প্ৰস্তুত আছোঁ। এআইডিএফ দল সদা আৰু সৰ্বদা মজলুম মেহনতি শ্ৰমজীৱী মানুহৰ হক আৰু অধিকাৰ ৰক্ষাৰ কাৰণে মেহনত কৰি আহিছে, সংগ্ৰাম কৰি আহিছে, আৰু অনাগত সময়তো যাব। আজি আন্দোলনৰ পৰা এটা স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ যে সংখ্যালঘু মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ যি ষড়যন্ত্ৰ বন্ধ হ'ব লাগিব, অন্যথা ইয়াতকৈ ডাঙৰ ডাঙৰ আন্দোলন গঢ়ি তোলা হ'ব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ ব্যক্তি মানসিকতাক প্ৰকাশ কৰিছে। তেখেত যে ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছে, তেখেত যে ব্যক্তি স্তৰত সৎ নহয়, সেই কথাটো প্ৰমাণ কৰিছে। কাৰোবাৰ ভাড়া 5 টকা হ'লে 4 টকা দিব, এই কথাটো কোনজন মানুহে বিবেকেৰে ক'ব পাৰে কওকচোন? কোনো এজন শিক্ষিত নৈতিকতা থকা মানুহে এইটো ক'বই নোৱাৰে। আৰু তেওঁৰ নৈতিকতাৰ স্খলন ঘটিছে, তেওঁ ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছে, যাৰ কাৰণে এইবিলাক কথা তেওঁ কৈছে। গৰীব মানুহ যদি কোনোবাই ৰিক্সাত উঠিছে 10 টকাৰ জেগাত 15 টকা দিয়ক, তেওঁৰ পৰা আশীৰ্বাদ লওক, তেওঁৰ পৰা দোৱা লওক, যাতে আমাৰ জীৱনত কিবা এটা ভাল হয়। সেই মেহনত কৰি খোৱা মানুহজনক 2 টকা বেছিকৈ দিলে আমাৰ এজন ৰিক্সাৱালাৰ পৰা 1 টকা কাঢ়ি খোৱা জাতি অসমীয়া জাতি নহয়। এইটো হিমন্ত বিশ্ব শৰ্মা হ'ব পাৰে যে 10 টকাৰ কাম দি 100 টকাৰ কাম দি তাৰ পৰা 30 টকা চানকাৰী খোৱা, কমিশ্যন খোৱা হ'ব পাৰে, কিন্তু অসমীয়া জাতিৰ মানুহ সেইটো নহয়। আজি এছআৰৰ নামত যি ধৰণে বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তনৰ যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি ওলাই আহিছোঁ। বহুতে অজ্ঞাত ব্যক্তিয়ে যিসকলে খুব ইণ্টেনশ্যনেলি 7 নম্বৰ ফৰ্ম ফিল আপ কৰিছে, আৰু বহুত মানুহে দেখা গৈছে যে 7 নম্বৰ ফৰ্মটো কোনোবাই অভিযোগকাৰী হিচাপে ফিল আপ কৰিছে, কিন্তু তেওঁ নাজানেই। এই ধৰণৰ ঘটনা অসম মূলকত সংঘটিত হৈছে। বৰপেটা জিলাতো তাৰ ব্যতিক্ৰম নহয়। বহুত ঠাইত বৈধ মানুহৰ নামত এই ভোট কৰ্তনৰ কাৰণে তেওঁলোকে লম্বা লম্বা হিয়াৰিঙৰ লাইনত দিন ৰাতি একাকাৰ কৰি তেওঁলোকে কষ্ট থিয় কৰাবলৈ বাধ্য কৰিছে। আজি লখিমপুৰ হওক বা বিভিন্ন জেগাত দেখা গৈছে যে তেওঁলোকে নাজানে অভিযোগকাৰী, কিন্তু তেওঁলোকে অভিযোগ দিয়া বুলি দেখাইছে। আজি দেখা গৈছে কামৰূপত চমৰীয়া সমষ্টিত যে বিজেপিৰ নেতাপালি নেতাই গৈ অফিচৰ কম্পিউটাৰ জব্দ কৰি তাতে ভোট কৰ্তনৰ কাম কাজ কৰি আছে। আমি সেইবিলাকৰ বিৰুদ্ধে এআইডিএফ ওলাই আহিছোঁ, কাৰণ নাগৰিকৰ আটাইতকৈ ডাঙৰ অধিকাৰ হৈছে ভোটৰ অধিকাৰ, আৰু সেই অধিকাৰ হিমন্ত বিশ্ব শৰ্মাই কাঢ়ি ল'ব এই কথা হ'ব নোৱাৰে। এটা সময়ত প্ৰফুল্ল মহন্তই কাঢ়ি লৈছিল, এটা সময়ত তৰুণ গগৈয়ে কাঢ়ি লৈছিল, আৰু সেই একেই পদাংক অনুসৰণ কৰি হিমন্ত বিশ্ব শৰ্মাই আজি আমাৰ ভোটৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে। আমি এআইডিএফ দলে এইটো মানি ল'ব নোৱাৰোঁ, যাৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে ৰাজপথত নামি আহিছোঁ। প্ৰয়োজনত আমি ইয়াৰ ঊৰ্ধলৈ যাবলৈ আমি যাবলৈ প্ৰস্তুত আছোঁ। এআইডিএফ দল সদা আৰু সৰ্বদা মজলুম মেহনতি শ্ৰমজীৱী মানুহৰ হক আৰু অধিকাৰ ৰক্ষাৰ কাৰণে মেহনত কৰি আহিছে, সংগ্ৰাম কৰি আহিছে, আৰু অনাগত সময়তো যাব। আজি আন্দোলনৰ পৰা এটা স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ যে সংখ্যালঘু মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ যি ষড়যন্ত্ৰ বন্ধ হ'ব লাগিব, অন্যথা ইয়াতকৈ ডাঙৰ ডাঙৰ আন্দোলন গঢ়ি তোলা হ'ব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ ব্যক্তি মানসিকতাক প্ৰকাশ কৰিছে। তেখেত যে ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছে, তেখেত যে ব্যক্তি স্তৰত সৎ নহয়, সেই কথাটো প্ৰমাণ কৰিছে। কাৰোবাৰ ভাড়া 5 টকা হ'লে 4 টকা দিব, এই কথাটো কোনজন মানুহে বিবেকেৰে ক'ব পাৰে কওকচোন? কোনো এজন শিক্ষিত নৈতিকতা থকা মানুহে এইটো ক'বই নোৱাৰে। আৰু তেওঁৰ নৈতিকতাৰ স্খলন ঘটিছে, তেওঁ ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছে, যাৰ কাৰণে এইবিলাক কথা তেওঁ কৈছে। গৰীব মানুহ যদি কোনোবাই ৰিক্সাত উঠিছে 10 টকাৰ জেগাত 15 টকা দিয়ক, তেওঁৰ পৰা আশীৰ্বাদ লওক, তেওঁৰ পৰা দোৱা লওক, যাতে আমাৰ জীৱনত কিবা এটা ভাল হয়। সেই মেহনত কৰি খোৱা মানুহজনক 2 টকা বেছিকৈ দিলে আমাৰ এজন ৰিক্সাৱালাৰ পৰা 1 টকা কাঢ়ি খোৱা জাতি অসমীয়া জাতি নহয়। এইটো হিমন্ত বিশ্ব শৰ্মা হ'ব পাৰে যে 10 টকাৰ কাম দি 100 টকাৰ কাম দি তাৰ পৰা 30 টকা চানকাৰী খোৱা, কমিশ্যন খোৱা হ'ব পাৰে, কিন্তু অসমীয়া জাতিৰ মানুহ সেইটো নহয়। আজি এছআৰৰ নামত যি ধৰণে বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তনৰ যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি ওলাই আহিছোঁ। বহুতে অজ্ঞাত ব্যক্তিয়ে যিসকলে
খুব ইণ্টেনশ্যনেলি 7 নম্বৰ ফৰ্ম ফিল আপ কৰিছে আৰু বহুত মানুহে দেখা গৈছে যে 7 নম্বৰ ফৰ্মটো কোনোবাই অভিযোগকাৰী হিচাপে ফিল আপ কৰিছে কিন্তু নাজানে এই ধৰণৰ ঘটনা অসম মূলকত সংঘটিত হৈছে। বৰপেটা জিলাতো তাৰ ব্যতিক্ৰম নহয়। বহুত ঠাইত বৈধ মানুহৰ নামত এই ভোট কৰ্তনৰ কাৰণে তেওঁলোকে লম্বা হিয়াৰিঙৰ লাইনত